প্ৰকাণ্ড চোতালখনত আমি বহি আছোঁ। আমি মানে ডেকা, শৰ্মা, বৰবৰা আৰু মই। কলনীটোত লগালগি 4জনৰে কোৱাৰ্টাৰকেইটা। 3জনেই অবিবাহিত। শৰ্মাই পৰিবাৰক ঘৰতে ৰাখিছে। গাঁৱৰ পৰিৱেশ মানুহে বেয়া ভাবিব পাৰে। আনহাতে বিয়াৰ কথা বতৰা চলিলেও ডেকা আৰু বৰবৰা এতিয়াও দাম্পত্য জীৱনত ভৰি দিয়াহি নাই। মইতো 2বছৰমানলৈ ভাবিবই নোৱাৰোঁ। অলপতে ঘৰত বিয়া এখন পাতিছোঁ। কলনীটোত কাৰেণ্ট নাছিল। বিদ্যুতৰ নাটনিৰ বাবে দীৰ্ঘদিনৰ পৰা পাৱাৰ কাট হৈ আছিল। জোনাক নিশা চোতালতে প্লাষ্টিকৰ চকী কেইখন পাৰি আড্ডা দিছিল। এনেকুৱা জোনাক নিশা ভূতৰ গল্প শুনি বৰ ভাল লাগে। হঠাতে কৈ উঠিল, হ'ল আকৌ আপোনাৰ গাঁজা খুলি। বৰবৰাই চেকচেকাই উঠিল। গাঁৱলীয়া ভূতৰ কাহিনীবোৰক গাঁজা বুলিয়েই ভাবে তেওঁ। আপুনি ভূত দেখুৱাব পাৰিব? বহুদিনৰে পৰা বৰবৰাৰ হেঁপাহ ভূত চোৱাৰ নে আমাক জব্দ কৰাৰ। বেলেগ কথা পাতকহে। অলপ যেন বিৰক্ত হ'ল শৰ্মা। মানুহজন অলপ ভয়াতুৰ। সেইবাবেই কেতিয়াবা অলপ বঢ়ায়ে বেছিকৈ কওঁ। ৰাতিলৈ বৰবৰাক দিগদাৰ দিয়ে। বাথৰুমলৈ যাওঁতেও হেনো বৰবৰাক জগাই দিয়ে। এনেবোৰ কাৰণতেই ভূত বৰবৰাৰ শত্ৰু। এইবোৰ মিছা কথা নহয়নে বৰবৰা? কিবা এটা সঁচাকৈ আছে। সচৰাচৰ ডেকাই মাত নিদিয়ে। আনকালে ভাল শ্ৰোতাহে তেওঁ। আজি বক্তাৰ ৰূপত অহাত ভালেই পালে। এনেও কাহিনীৰ অলপ অভাৱ হৈছিল। ঘটনা এটা ঘটিছিল মোৰ লগত। ডেকাই মুখ খুলিলে। সৰুৰে পৰা ৰমেশ আৰু মই একেলগে ডাঙৰ হৈছোঁ। আমাৰ ঘৰৰ পৰা 4খন ঘৰ এৰি ৰমেশহঁতৰ ঘৰখন। ককাৰ দিনৰে পৰা ৰমেশহঁতৰ ঘৰখনৰ লগত আমাৰ এটা ভাল সম্পৰ্ক আছে। আমাৰ আইতা আৰু ৰমেশৰ আইতাকজনী একেখন গাঁৱৰে আছে। আমাৰ আইতা ডাঙৰ, ৰমেশৰ আইতাক সৰু। ৰমেশৰ আইতাকে আমাৰ আইতাক বাই বুলি মাতিছিল। সেই সূত্ৰে দেউতা খুৰাহঁতেও ৰমেশৰ আইতাকক মাহী বুলি মাতিছিল। আমাৰ আইতাৰ মৃত্যু হওঁতে ৰমেশৰ আইতাকেও আমাৰ ঘৰখনৰ সমানে ব্ৰত পালন কৰিছিল। আইতাৰ আপোন বাই ভনী নথকাৰ বাবে দেউতাহঁতেও ৰমেশৰ আইতাকে মাতৃজ্ঞান কৰিছিল। যদিও ৰমেশ মোতকৈ 2বছৰমান ডাঙৰ আছিল, সৰুৰে পৰা একে শ্ৰেণীতে পঢ়িছিল। শিক্ষক দেউতা ঘৰতে পঢ়োৱাৰ বাবে মই সৰুৰে পৰা বেছ চোকা আছিলোঁ। তাৰ বিপৰীতে ৰমেশ গাধা আছিল। দেউতাৰ কাণমলাৰ ভয়ত সি বৰকৈ দেউতাৰ আগত নোলাইছিল। দেউতাই লগ পালেই তাক পঢ়াৰ কথা সুধিছিল। সেইবেলি কিবা মহামাৰী লাগিছিল গাঁওখনত। অসহ্য গৰমত বহুত মানুহ অসুখত ভুগিছিল। তেজ হাগনি হৈ দুদিনতে হঠাতে ৰমেশ ঢুকাই থাকিল। হস্পিটাললৈ নিবলৈকে নাপালে। মই ভেকুৰি উঠিছিলোঁ। শৈশৱৰ লগৰীয়াজন বহু দূৰলৈ গুচি গৈছিল। ৰমেশৰ আইতাকে মোক সাৱটি মূৰ্ছা গৈছিল। আইতাৰ পিছত সেয়া দ্বিতীয়বাৰৰ বাবে কাৰোবাৰ মৃত্যু দেখিছিলোঁ একেবাৰে ওচৰৰ পৰা। আইতা মৰতো কিজানি সিমান দুখ লগা নাছিল মোৰ। 90 বছৰত মৰিছিল আইতা। কিন্তু ৰমেশৰ মৃত্যুৱে মোক মুখ কৰি পেলাইছিল। বহুদিন স্কুললৈ যাবলৈ সিহঁতৰ বাটত ৰৈ তাক মাতি উচুপি উভতি আহিছিলোঁ ঘৰলৈ। মায়ে সিহঁতৰ ঘৰলৈ যাবলৈ দিয়া নাছিল মোক। মোক দেখিলেই মাক দেউতাক আইতাকে উচুপি উঠিছিল। ক্ৰমশ পাহৰিব লৈছিলোঁ মই। ৰমেশৰ স্মৃতি মোৰ বাবে কেঁচা ঘাঁহ হৈ আছিল। তেতিয়া 7 পাইছিলোঁ। দুৰ্গা পূজাৰ পিছত অলপ ঠাণ্ডা পৰিছিল। চৌধুৰী বৰ্তাহঁতৰ বাৰীত এডাল আম পিললা আছিল। গাঁওখনৰ ভিতৰত এজোপাই গছ। লগাৰ সময়ত গাঁৱৰ সকলো ল'ৰা ছোৱালীক খাবলৈ আহে। গৃহস্থই একো নকয়। কেতিয়াবা কাৰোবাৰ ভাগত নপৰে। আগেয়ে কোনোবাই পাৰি লৈ যায়। ভণ্টিয়ে আকৌ বৰ ভাল পায়। পিছে গছ বগাবও নোৱাৰে তাই। একমাত্ৰ ছোৱালী হোৱাৰ বাবে মায়ে আমাৰ লগত দৌৰা ধপৰা কৰিবলৈ বৰকৈ নিদিয়ে। মই প্ৰায়ে তাইলৈ পাৰি লৈ যাওঁ। আগদিনা লগৰ কেইজনীয়ে পাৰি নিছিল। তাইক মাথো 2টামানহে দিছিল। ৰাতিৰে পৰা তাই কুতুৰি আছিল মোক। আবেলি স্কুলৰ পৰা আহি বেগটো থৈ চিধাই পালোগৈ। ভৰ দুপৰীয়া। তেতিয়া তলিত কোনো নাছিল। ৰঙচুৱা পকা আমপিয়লাকেইটাই মুখা কৰি আছিল। মনটো ভাল লাগি গ'ল। ডালত উঠি সৰু সৰু ডাল কেইটামান ভাঙি ল'লোঁ। লুমালুমে ওলমি আছিল। হঠাৎ অনুভৱ হ'ল কোনোবাই যেন মোক ওপৰৰ ডালৰ পৰা মোলৈ চাই আছে। ঘূৰি চালোঁ। নাই, কোনো নাই। নাজানো কিয় জানো অনুভৱ হ'ল যেন এজুৰি চকুৱে মোলৈকে ততৈকৈ চাই আছে। মোৰ চিনাকি সেই চকু। সেই চকুযোৰ ৰমেশ।
এনেবোৰ দিনত লোকৰ বাৰীৰ আম, জাম, লিচু চুৰ কৰি খোৱাৰ সি মোৰ একমাত্ৰ সংগী আছিল। আচলতে চুৰ কৰি খোৱাৰ মজাই বেলেগ, এক সুকীয়া তৃপ্তি। গভীৰ দুখেৰে ভৰি পৰিল মনটো। এতিয়া সি নাই। ঘৰলৈ আহি সকলো পাহৰি গৈছিল। ভাত পানী খাই জিৰণি ল'লো অলপ। আবেলি টিউচনৰ ছাৰ আহিল। ককাদেউতাই সজা কাঠৰ ঘৰটোত এটা ৰুমত আইতা আছে, মাজৰ ৰুমটোত মানুহ বহে। এটা ৰুমত এতিয়া দেউতাৰ লগত ভাইটি শুই, কাষৰ আন এখন বিচনাত মই অকলে। কাষৰ ৰুমটোত ভণ্টি আৰু মা। সৰুৰে পৰা অকলে খোৱা অভ্যাস মোৰ। এজনীয়া বিচনাখনৰ কাষতে পঢ়া টেবুলখন। ৰাতি কিমান হৈছিল নাজানো। কোনোবাই মোক মাতিছিল। মন্ত্ৰমুগ্ধ হৈ মই উঠি গৈছিলোঁ। দেউতা গভীৰ টোপনিত লালকাল। ওপৰৰ চিটকনিটি খুলি তলৰটো খুলি বাহিৰলৈ যাবলৈ ওলাইছিলোঁ সিহঁতে। হঠাতে মায়ে সাৰ পালে। কিয় দৰজা খুলিছ ডাঙৰ বাপু? তেতিয়াহে যেন সম্বিত ঘূৰি আহিল মোৰ। এই ৰাতিখন কিয় বাহিৰলৈ ওলাব খুজিছোঁ? প্ৰস্ৰাৱ কৰিবলৈতো ভঙা চৰিয়া এটা আছেই দেখোন ভিতৰতে। মা হতভম্ব। ভয়তে হেতিলিতে প্ৰস্ৰাৱ কৰা ল'ৰাটোৱে কিয় ৰাতি 2 বজাত অকলে বাহিৰলৈ ওলাব খুজিছে? কোনোবাই মতা যেন পাইছিলোঁ মা। সপোন দেখিছিলি চাগে। ইতিমধ্যে দেউতাও সাৰ পাইছিল। আকৌ শুই থাকিলোঁ মই। কোনেও একো বিশেষ নাভাবিল। পিছদিনা ৰাতিও একে সময়তে সাৰ পালোঁ, যেন কোনোবাই মৰমেৰে মাতিছে। মন্ত্ৰমুগ্ধ হৈ পৰিছোঁ মই। বিচনাৰ পৰা নামিছোঁ। চাগে মাৰ টোপনি অহা নাছিল। দৰজাৰ কাষতে থাপ মাৰি ধৰিলে মই। কলৈ যাওঁ? তই মাতিছিলিচোন। ময়ো আচৰিত। এইমাত্ৰ বাহিৰৰ পৰা মাতি ভিতৰলৈ কেনেকৈ আহিল মানুহজন? মই কিয় মাতিম? মই দেখোন শুয়ে আছিলোঁ। তেতিয়াহে লক্ষ্য কৰিলোঁ মই। ৰাতি দেখোন গভীৰ। কোনে মাতিলে নহ'লে? মাৰ মাতেৰে স্পষ্ট শুনিছিলোঁ। মোৰ বহুত ভয় লাগে। আজিও ওলাই যাব খুজিছিল নেকি? দেউতা উঠি আহিছিল। অলপ চিন্তিত যেন লাগিছিল তেওঁ। পুৱালৈ জাপ এডাল দিব লাগিব, মায়ে কৈ উঠিছে। সেইদিনা ৰাতি কুচি মুচি দেউতাৰ কাষতে শুই আছিল। পুৱালৈ উজানি আইতা আহিছিল। দেউতাই মাতি আনিছিল। শুকান তামোল পটাত জুই লগাই সৰিয়হ, শুকান জলকীয়া পুৰি মোক খুৱাইছিল। মোৰ অসহ্য লাগিছিল। পুৰা জলকীয়াৰ তীব্ৰ গোন্ধে হাঁচিয়াবলৈ বাধ্য কৰাইছিল। দুদিনমান সকলো ঠিকেই আছিল। শনিবাৰে স্কুলৰ পৰা সোনকালে আহি পাইছিলোঁ। চাফাই কাম কৰি গৰমত লেবেজান হৈ পৰিছিলোঁ। ভাতকেইটা খাই ভাগৰত বিচনাখনতে বাগৰি দিছিলোঁ। কাৰেণ্ট নাছিল। খিৰিকীৰে ধুনীয়া বতাহজাক গা জোৰ গাইছিল। চিলমিলকৈ টোপনি আহিছিল। ঐ, সেইদিনা কিয় মোক এৰি আহিল? মোৰ ওচৰত থিয় হৈ স্পষ্ট অভিযোগ তাৰ। এতিয়া মই আচৰিত। মনত পৰা নাই দেখোন। সেইদিনা চৌধুৰী বৰ্তাহঁতৰ বাৰীত মই সদায় ৰৈ থাকোঁ। তই নাহ। সেইদিনা আহিলি, আকৌ অকলে গুচি আহিলি। অকলে থাকি মোৰ বৰ আমনি লাগিছিল। নাখেলোঁগৈ। মোৰ কাষলৈ আহিল সি। ছাটকৈ মনত পৰিল মোৰ। সেইদিনা আম পিয়লা পাৰিবলৈ গৈছিলোঁ। অকস্মাতে চকু এজুৰি দেখা যেন লাগিছিল। কিন্তু তাক জুই দিওঁতে মই নিজেই শ্মশানত আছিলোঁ। তেন্তে বুকুখন চিৰিংকৈ উঠিল। ইতিমধ্যে সি আগবাঢ়ি আহিছে। হয়তো মোক চুব। নাহিবি, ৰৈ যা তইতো মৰিছ। বিৰবিৰাই থলোঁ মই। চিঞৰিব খুজিও পৰা নাই। ক'ত মৰিলোঁ মই? আছোঁতো দেখোন তোৰ সন্মুখত। হাঁহি মাৰি কৈ মোৰ পিনে আহিছে। এয়া কাষ পালেই হয়তো। খুব বেয়াকৈ চিঞৰিলোঁ। মোৰ গোটেই মুখমণ্ডলত বিন্দু বিন্দু ঘাম। মোৰ পৰা কেইহাতমান আঁতৰত মোৰ পথানত থিয় দি আছিল সি। মই কঁপি উঠিছোঁ। মায়ে চোতালতে কিবা কাম কৰি আছিল। মৰাৰ দিনাও সেইখিনি কাপোৰে পিন্ধি আছিল সি। বিচনাতে বহি মাক খাবতি ধৰিলোঁ ভয়তে। অকলে বহি থাকিব ভয় লাগিছিল। উজানি আইতা আহিছিল। কিবা তাবিজ এটা ডিঙিত পিন্ধাই শান্তি পানী অলপ গাত ছটিয়াইছিল। 2 মাইল আঁতৰৰ পুণ্য বেজক দেউতাই চাইকেলত উঠাই লৈ আহিছিল। সেয়া উজানি আইতাৰ খাদ্যৰ বাহিৰত। সৰু আৰু গছৰ ডাল কাটি পুতি পুতি দুৰ্বুদ্ধ মন্ত্ৰ মাতি পুণ্য বেজে মুখত বান্ধিছিল। বাপুই চব খাইছিল। চিত্ৰত পৰিছে বেয়া বস্তু, অলপ সাৱধানে ৰাখিছিল। পুণ্য বেজে কৈ দিছিল। মা কান্দি কান্দি উঠিছিল। আম পিয়লাৰ কাহিনী শুনি দেউতাই মোক গালি পৰা নাছিল। গাঁৱৰ সৰু ল'ৰা ছোৱালীখিনিয়ে মোৰ সমান আছিল। চৌধুৰী বৰ্তাই মোৰ খবৰ লৈ গছডাল কাটি পেলাইছিল। ৰমেশ আৰু অহা নাছিল। কিন্তু সি মাতিছিল। কাল সন্ধিয়া দুপৰীয়া সি ৰিঙি আহিছিল। ঐ ডাঙৰ বাপু, শুনা নাছিল। মইহে কৈছোঁ।
দেউতাৰ বুকুতে মুখ থৈ শুইছিলোঁ মই। হঠাৎ মোৰ দুজন চিনালিবোৰ মনত পৰিছিল। তাৰ বছৰে শুব পৰা নাছিলোঁ। আমাৰ কাষৰ বাঁহৰ বাৰীৰ পৰা গোটেই ৰাতিটো চিঞৰি আছিল। তাৰ পিছতে বহুত আশা শুই দেখাই দুটা মচিলে হয়তো পুৰণি দিনলৈ উভতি গৈছিল। আমাৰো ভূমিয়ে আগুৱাই আপুনি বেছিকৈ ভাবিছে নেকি? আচলতে আপোনাৰ মনৰ ভাৱ যথেষ্ট সৰুতে প্ৰিয় বন্ধুজনৰ মৃত্যু আপুনি মানসিক বৰবৰাই বিশ্বাস নকৰে। মোৰ অলপ খং উঠিছিল বৰবৰাৰ ওপৰত। প্ৰকাশ্য এইখিনি নকলেও মই জানো আপুনি বিশ্বাস নকৰে, কিন্তু আপোনাৰ অন্তৰ্বাসত যে 3টা ফুটা ওলাইছে সেই কথা মই জানো। চিকতা স্বভাৱৰ বাবে